গুড মৰ্ণিং সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। সেইকাৰণে গৰমটো ইমানেই ছাৰ নহয়। নামঘৰত চাকি জ্বলাবলৈ গ'লোঁ, সিজি আহিছোঁ। আৰিয়া মই আৰিয়া এইজনী গোটেইজনী চাওঁ মই চাওঁ দেখাই দিয়ে চাওঁ এইজনী টুক টুককৈ ঘাম বৈ আছে। খিৰিকীবোৰ খুলি দিলে ভমক ভমককৈ গৰমবোৰে সোমাই আহে। এতিয়া নুখুলিলেও নহ'ব। শুই থকা হ'লেই যদি গৰমটো নালাগিলেহেঁতেন, শুই থকা হ'লেই যদি চব কাম হৈ গ'লহেঁতেন, শুই থকা হ'লেই যদি পইচা আহি গ'লহেঁতেন, তেতিয়াহ'লে মানুহে অকল শুইয়ে থাকিলেহেঁতেন, উঠিবই নিবিচাৰিলেহেঁতেন। কিন্তু কামবোৰতো কৰিবই লাগিব ন, গৰমেই হওক ঠাণ্ডাই হওক। কি আনিছোঁ দেখিছে? নেমু পানী। মোৰ কাৰণে নহয়, মানুহজনৰ কাৰণে। দিল্লীলৈ যোৱাৰ টাইমত মানুহজন খীনাইছিলে। তাৰপিছত এতিয়া কোনোবাই ক'লে মাইনা ইমান খীনাইছে, সৰু ল'ৰাটো গতে লাগিছে। সেই একদম আনন্দত আৰু ফুলিলে, আৰু খাই দিছে, আৰু ফুলি গৈছে। সেইকাৰণে বোলো আকৌ নেমু পানীটো ষ্টাৰ্ট কৰি দিওঁ এতিয়া। খোৱা ধুনীয়াকৈ কাম কৰি আছে। টিকা ফটা ৰ'দ দিছে, মানুহবোৰ মৰি গৈছে। সেইকাৰণে আমি আমাৰ কাম কৰিছোঁ আৰু এচিটো লগাই ভিতৰতে সোমাই আছোঁ। ঠিক আছে, সেইটো মানিলোঁ বাৰু। এই ৰ'দত যে দোকান দি বহি আছে পাচলি কেইটামান লৈ, নিজৰ পেটটোৰ কাৰণেতো কৰি আছে ন। আমি ভিতৰতে এচি চাই মৰিছোঁ। মানুহ সেইকাৰণে বেছি আলাসত থাকিলে প্ৰব্লেম হয়। সেইকাৰণে অকণমান ৰ'দেই বতাহে থাকিবও লাগে। মই ৰ'দেই বতাহে থাকিব পৰা মানুহ। এনেকুৱা পোখৰ ৰ'দত মই আগতে হোষ্টেলৰ বস্তু কিনি ফুৰা মানুহ, গম পাইছেনে? ছান বাৰ্ণ হৈ গৈছিলে মোৰ গোটেই স্কিন। মোৰ মানুহজনে কৈছে তোমাৰ ছান বাৰ্ণ হৈ গৈছে, তুমি এইবোৰ কাম বাদ দিয়া, দৰকাৰ নাই। কিন্তু মোৰ কামটো মই কৰিবই লাগিব ন। ৰ'দ দিছে বুলি মানুহে কাম নকৰাকৈ থাকিব নেকি? নিজৰ কামবোৰ কৰিবই লাগিব। বৰষুণ দিছে বুলি ভিতৰত সোমাই থাকিব নেকি? ছাতি লৈ হ'লেও কৰিব লাগিব। কিছুমান মানুহ দেখোঁ ৰ'দ দিলে ওলাই নাযায়, বৰষুণ দিলে ওলাই নাযায়, মুঠতে নিজৰ বডিটো ধুনীয়া কৰি ৰাখে। মই কিন্তু সেইটো টাইপৰ মানুহ নহয়। মই কিন্তু ক'লা হ'ম, এনেকুৱা ভবাৰ ভিতৰত ছোৱালী মই একদম নহয়। এই কিছুমান ছোৱালীয়ে যে বগা ছোৱালীবোৰে যে ৰ'দত ওলাই গ'লে কয় যে ই ক'লাই হৈ পৰিলোঁ। তাই যদি ক'লা হৈ গ'ল, তেনেহ'লে আমি কি হ'ম? আমাক চাগে তাই দেখাই নাই, নেদেখিবই। ক'লা বগা সেইবোৰ নহয়, কাম কৰিবই লাগিব। নিজৰ কাম সময়ত কৰিবই লাগিব। আৰু সময়ৰ কাম সময়ত নকৰিলেই মানুহৰ প্ৰব্লেম হয়। নিজৰ সিদ্ধান্তবোৰ সদায় মানুহে নিজে ল'ব পৰা হ'ব লাগে। আজি মই কথা এটা কওঁ, আপুনি নিজৰ কৰ্মক বিশ্বাস কৰিবনে? এই যে চোৱা চিতা কৰে সেইবোৰক বিশ্বাস কৰিব? যেতিয়া আপুনি চোৱা চিতা কৰিবলৈ যায়, তেতিয়া কয় যে অঁ আপোনাৰ ভালেই চলিব, ভাল হ'ব। সেই ভাল যে হ'ব বুলি ক'লে, আপুনি কৰ্ম নকৰিলে জানো ভাল হ'ব? কিছুমানে আকৌ কয় যে এই ল'ৰাটো বা ছোৱালীজনী ডাঙৰ হৈ ডক্তৰ ইঞ্জিনিয়াৰ হ'বই হ'ব। নপঢ়িলে জানো হ'ব? সেই কথাটো মানুহে ব্ৰেইনত ভৰাই নলয়। মানুহে ভাবে এই মোক ডক্তৰ হ'ব বুলি কৈছে, মই হ'মেই মানে। সেইটো কথা নহয়। পঢ়িব লাগিব, কাম কৰিব লাগিব, তেতিয়াই হ'ব। আৰু কিছুমানে যেতিয়া কৈ দিয়ে নাই আপোনাৰ দিন বেয়া চলি আছে, আপোনাৰ এতিয়া একো কামেই নহ'ব, তেতিয়া আকৌ মানুহটোৱে ফটুৱাবোৰ কৈছে। ফটুৱা, চাবই নাজানে। ভাল ক'লেও বিপদ, বেয়া ক'লেও বিপদ। কিয় জানেনে? আপোনাক যদি কয় ডক্তৰ হ'ব বুলি, আপুনি পঢ়াটো মই ডক্তৰ হ'মেই, পঢ়াটোত ইম্পৰ্টেণ্ট নিদিব। কিন্তু কিছুমানে দিব হা, যিবোৰৰ ব্ৰেইন আছে সেইবোৰে দিব, যিবোৰৰ ব্ৰেইন নাই সেইবোৰে নিদিয়ে। কিয়? মোক ডক্তৰ হ'ব বুলিয়ে কৈছে। আৰু কিছুমানে যি কয় এই চলি থাকিব আৰু লাইফটো, সি তেতিয়া ভাবিব মোক চলি থাকিব বুলি কৈছে যদি মই পঢ়িও লাভ নাই। সেইটোৱে কথা। চোৱা চিতাত বিশ্বাস নকৰিব, নিজৰ কৰ্মক বিশ্বাস কৰক। নিজে কৰ্ম যি কৰিব তাৰ ফল আপোনাৰ সদায় ভালেই পাব। আজি মই মোৰ ক্ষেত্ৰত হোৱা কথা এটা কওঁ হা। মোৰ মানে 2012ত এনেকুৱা গা বেয়া হৈ গৈছিলে, মানে মই গুৱাহাটীৰ পৰা ঘৰ গুচি আহিব লগা হৈছিলে। ঘৰ আহিলত মানে মোৰ গুৱাহাটীৰ ডক্তৰকো দেখালোঁ, মানে তাত মোৰ বেমাৰ ভাল হোৱা নাই, জ্বৰ, মই মানে মানুহজনী উইক হৈ গৈছোঁ। তাৰপিছত আপোনাৰ ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত মানে মই একেবাৰে বিচনাত পৰি গ'লোঁ। বিচনাত পৰি যোৱাৰ পিছত মানে মোক খাবলৈ ববলৈ একো মই নোৱাৰোঁ, কথা ক'ব নোৱাৰা হৈ গ'লোঁ, খোজকাঢ়িব নোৱাৰা হৈ গ'লোঁ।
মানে এনেকুৱা পৰিস্থিতি হৈ গ'ল, মোৰ মা মানে একদম কান্দি কান্দি অৱস্থা নাই মানে। বাকীবোৰৰ চিন্তা নাই দেই, মা কিন্তু মা হয় ন, মাৰ ছোৱালী হয় কাৰণে মাৰ বহুত চিন্তা। এতিয়া মানে ইজন ডক্তৰক দেখাইছোঁ, সিজন ডক্তৰক দেখাইছোঁ, ডক্তৰে ধৰিবই পৰা নাই। তেতিয়া মায়ে মানে ক'ৰবাত চোৱাৰ পিছত তেওঁ মোক এটা কিবা তাবিজ এটা দিলে। তাবিজটো কিমান ডাঙৰ জানে? ইমান ডাঙৰ। পিন্ধিছোঁ, বুকুত পিন্ধিব দিছে, মানে বুকুত থকাকৈ পিন্ধিছোঁ। ঘাঁ লাগি গৈছে নহয়, ঘাঁ লাগি শুলে মানে তললৈ কৰি শুলে মানে ঘাঁ লাগি যায়। মই মাক এদিন ক'লোঁ, মা আপুনি মোক যে এইটো দিলে কি কাৰণে দিছে? তোৰ ভাল হ'ব। মই বোলো মোৰতো ভাল হোৱাতকৈ বেয়াহে হৈছে, বুকুততো ঘাঁ লাগি গৈছে বোলো। তেতিয়া মই মাক এদিন সুধিলোঁ, মা আপুনি ক'ত চোৱাইছিলে, কি কৰিছিলে কওকচোন বাৰু। নহয় বোলে। তাৰপিছত মই নিপিন্ধো বুলি পেলাই দিব লৈছিলোঁ মানে, তেতিয়া মায়ে ক'লে, মায়ে কান্দি কান্দি কৈছে, তাবিজটো 14,000 টকা লৈছে। 14,000 টকা ধেমালি নেকি? মোৰ তেতিয়া মা মুখখনলৈ চাই বেয়াও লাগিলে। মই বোলো মা ইমান দামী তাবিজ কিয় কিনিব লাগে? তাৰপিছত মায়ে কৈছে, পিন্ধ না, শুন, পিন্ধচোন, পিন্ধ, তোৰ ভাল হ'ব এনেকৈ কৈছে। মা মুখলৈ চাই মই পিন্ধিছোঁ আৰু দেই, ইমান বেয়া লাগিছে। তেতিয়া মই এদিন মাক ক'লোঁ, মা বোলো আপুনি ক'ত চোৱাইছিলে, মোক লৈ যাবচোন, মই কিবা এটা সুধি চাম। গ'লোঁ। যোৱাৰ পিছত মই মানুহজনক চালোঁ। মোৰ মা হোজা মোজা যে, মোৰ মানুহজনে মানে মাক কিনি পেলোৱা টাইপৰ হৈ গ'ল। মায়ে মানে কিবা এটা হ'লেই সেই মানুহজনক দেখাবলৈ যায়। মইতো তাৰপিছত ভাল হোৱাৰ পিছত মই গুৱাহাটীলৈ গুচি গ'লোঁ। গুৱাহাটীলৈ যোৱাৰ পিছত মই মানে কিবা এটা হ'লেই মানে মাক শুনো মানুহজনক দেখাবলৈ গৈছিলোঁ। মই বোলো মাক কোনে চিনাকি কৰি দিলে আপোনাক? মই বোলো সেইটো কথা নহয় মা, মানুহজন টকালোভী হয়। এই মানুহবোৰে কি কৰে জানে, মানুহবোৰক হাত কৰি লয়। ভাল এটা হ'বলৈ থাকিলেও বেয়া এটা কৰি দিয়ে, যাতে মানুহজনী মোৰ ওচৰলৈ ঘনে ঘনে আহি থাকে, মই যাতে সেই মানুহজনীৰ পৰা পইচা খাই থাকিব পাৰোঁ। কিন্তু ভাল কথা নহয় সেইটো, গম পাইছেনে? মই তেতিয়া মাক ক'লোঁ, মা মানুহজন ভাল নহয়, তেওঁ মানুহক ভাল কৰিব বিচাৰি বেয়া কাম কৰি আছে, আৰু সেইটোৰ দ্বাৰাই তেওঁ পইচা ঘটি আছে। মই তেতিয়া তাবিজটো পেলাই দিলোঁ। তাৰপিছত মা নেক্সট টাইম যাতে আপুনি এইবোৰ কাম নকৰে মা, 14,000 টকা আপোনাৰ পানীত গৈছে, মোৰ বেয়া লাগিছে, কিন্তু মানুহজন ভাল মানুহ নহয়। তাৰপিছত মায়ে বাদ দিলে। দেখিছেনে কেনেকৈ মানুহবোৰক কি কৰি পিনে পইচা আৰ্জে। তেতিয়াৰ পৰা মোৰ মা নাযায়, কিন্তু বছৰেকৰ মূৰত মানুহে ল'ৰা ছোৱালী হৈ এবাৰ চোৱাই বাৰু নতুন বছৰ আহিলে মানে সেইটো কৰে, বাকী নকৰে। মই মাক কৈছোঁ একদম নাযাব মা, তাতে আপোনাক একেবাৰে হোজা মোজা দেখে যে, মানুহে ঠগিব পাৰিম বুলি ভালকেই ভাবি লয়। কিন্তু মোৰ মাৰ নিচিনা হোজা মোজা মানুহক ঠগি পিনে কি পাব কওক না? তেওঁ আজি 14,000 খাইছে, তেওঁ লাখ টকা যাব। মোৰ মাৰ নিচিনা কিমান হাজাৰ হাজাৰ মানুহ আছে, ভাল হ'ব বুলি যায়, কিন্তু ভালতকৈ কালহে হয়। টকা ঘটিবৰ কাৰণে মানুহক কেনেকুৱা কৰে চাওক না। সেইকাৰণে মানুহে অকণমান কিবা এটা হ'লেই পটককৈ ক'ৰবাত বেজালৰ ওচৰলৈ যাব নালাগে। আৰু মই এটা কথাই কওঁ, হয় দিনকাল কেতিয়াবা বেয়া হয়, ভগৱানতকৈ ওপৰ কোনোবা থাকিব পাৰে জানো? সেইকাৰণে ভগৱানক একমাত্ৰ ভাবিব, তেওঁৱেই হৰ্তা কৰ্তা, তেওঁৱে ভাল কৰিব। আৰু সেইকাৰণে কওঁ নহয়, সৎপথত থাকিব, নিজৰ কৰ্মক বিশ্বাস কৰিব, কিয় উন্নতি নহ'ব? হ'বই। এটা কৰিবলৈ মানুহৰ ধৈৰ্য লাগিব, আৰু সেই ধৈৰ্যটো যাৰ নাই, সেইবোৰ মানুহৰ কামবোৰ ছাকচেছ নহয়। ময়ো আগতে বহুত অধৈৰ্য আছিলোঁ। কাম এটা পটককৈ নহ'লে মোৰ বৰ খং উঠে, নকৰোঁ যা সেনেকৈ ভাবোঁ। তাৰপিছত যেতিয়াৰ পৰা মোৰ ধৈৰ্য, মই গুৱাহাটীত নিজেই হোষ্টেলকেইটা ওচৰত ৰখি ৰখি, ইমান গৰমত ৰখি ৰখি মিস্ত্ৰীয়ে কাম কৰি থাকে, চাই থাকোঁ, বনাই থাকে। তাৰপিছত হোষ্টেলকেইটা ষ্টাৰ্ট কৰিলোঁ, ল'ৰা ছোৱালী নোহোৱা হ'ল, অহাই নাই। তাৰপিছত যেতিয়া আহিলে, তেতিয়া মই মানে চবেই কয় এৰি দে, কিন্তু মোৰ এই মই যে ইমান ৰখি ৰখি বনাইছিলোঁ, ধৈৰ্য ধৰিলোঁ, তেতিয়াহ'লে মই বোলো আৰু ধৈৰ্য ধৰিম। এই ধৈৰ্য ধৰি মই ছাকচেছ হ'লোঁ। এই তেতিয়াৰ পৰাই মোৰ ধৈৰ্যটো হৈ গ'ল। মই তেতিয়াই গম পালোঁ যে যেতিয়ালৈকে আপুনি নিজৰ ক্ষেত্ৰত নাপায় নহয়, তেনেহ'লে তেতিয়ালৈকে আপুনি বিশ্বাস কৰিব নোৱাৰে। আৰু ধৈৰ্যই আদিমূল। ধৈৰ্যটো আপুনি যিমান ধৰিব নহয়, সিমানেই আপুনি জীৱনত ছাকচেছ হ'ব। অধৈৰ্য মানুহে পটককৈ কামবোৰ কৰে, সফল হৈ নুঠে, আৰু সেইবোৰ মানুহৰ খঙো বেছি হয়। কোনে কি বিশ্বাস কৰে মই নাজানো, মই নিজৰ কৰ্মক বিশ্বাস কৰোঁ, ভগৱানক বিশ্বাস কৰোঁ। আমাৰ ইয়াই লাঞ্চ কৰিবলৈ বহিছে, শুই উঠাৰ পৰা আহিছে। শুই উঠি আহিলে তাই পটককৈ ভাতটো নাখায় মানে। এইফালে মাছ দিছোঁ, এইফালে ভাতে টেঙাই দিছোঁ। আজি আৰিয়ালৈ বস্তু এটা লৈছোঁ, বস্তুটো দেখাম হা। কি তুমি পঢ়িব লাগিব দেই মা।
তুমি পঢ়িব লাগিব যে সেইটো কাৰণে লৈছোঁ ফৰ এপল বি ফৰ বল কৰ্মখিনিক আপুনি বিশ্বাস কৰে নহয় কৰ্মখিনিক বিশ্বাস কৰিব আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব বাকী কাৰো ওপৰত বিশ্বাস নকৰিব নিজৰ ঘৰৰ মানুহকেইটাৰ বাদে কেতিয়াবা নিজৰ ঘৰৰ মানুহকেইটাও বিশ্বাস কৰিবলৈ টান হৈ যায় বাৰু আৰু যাক আপোনাৰ বিশ্বাসৰ যোগ্য যেন নালাগে লাগিলে সেইটো নিজৰে হওক পৰৰে হওক সেই মানুহৰ পৰা সদায় আঁতৰি থাকিব এটাই জানো ভগৱান আছে ভগৱানে সকলোৰে বিচাৰ কৰিব ভগৱানৰ ওপৰত কোনো হ'ব নোৱাৰে মোৰ কলিজাটো টোপু আহিছে বুলি ক'লে দেখিছেনে পঢ়িলে শুনিলে ভাল চাকৰি পাব পঢ়িলে শুনিলে টকা উপাৰ্জন কৰিব পাৰিব কাম কৰিবই লাগিব পঢ়ি শুনিও যদি আপুনি চাকৰিৰ কাৰণে এপ্লাই নকৰে তেতিয়াহ'লে চাকৰি জানো আহিব পইচা জানো নিজে নিজে আপোনাৰ ওচৰলৈ আহিব এতিয়া মই এৰিয়া খুৱাই দিব লাগিব 10টা বাজিলে ঠিক আছে তেন্তে দিয়ক আজিলৈ আহিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট